প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 9 লাখ টকা। চৰকাৰে 4 লাখ টকা দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব 5 লাখ টকা। আনহাতে বানত নিৰুদ্দিষ্ট ব্যক্তিৰ এমাহলৈ সন্ধান নাপালে লাভ কৰিব চৰকাৰী সাহায্য। ৰাজচক্ৰ বিষয়ে এখন প্ৰমাণপত্ৰ দিলে এই সাহায্য লাভ কৰিব, এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিছিং নমছত নাপাই তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো আৰু নতুন কৰি যিসকল মিছিং নমছত নাপাই তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। বানাক্ৰান্ত অঞ্চলৰ অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 2500 টকা। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টতে লাভ কৰিব অৰুণোদয়ৰ ধন। বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিটো পৰিয়ালে তৎকালে লাভ কৰিব 15,000 টকা। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য। অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব। আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য। অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব। আশা অংগনবাদী মিড ডে মিলৰ ৱৰ্কাৰেও পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। ৰাইজক সম্পূৰ্ণ ক্ষতিপূৰণ দিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে। ঘৰ, পশুধনৰ ইত্যাদি লোকচান হোৱা সকলক দিব বিশেষ সাহায্য। ৰাজহুৱা যিমান সম্পত্তি লোকচান হৈছে চৰকাৰে নিৰ্মাণ কৰিব। চৰকাৰী চাকৰিয়ালেও লাভ কৰিব চৰকাৰী সাহায্য। বৰ্তমানলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 26,58 লাখ টকা জমা হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আমি 26,58 লাখ টকা লাভ কৰিছো। 26,58 লাখ আৰু 60 লাখ গোটেই সমুদায় দান আমি এনেকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ মাজত আমি বিতৰণ কৰিম। বিভিন্ন ধৰণে ইউনিফৰ্ম, বুক গ্ৰাণ্ট আৰু চৰকাৰী নিয়ম নীতিয়ে যি ঢুকি নাপায় তাক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়াম। এইটোও কৈছো যে যাৰ ঘৰ গৈছে, ফিচাৰী গৈছে, এনিমেল ঘৰৰ পশুধন গৈছে, তাঁতশাল গৈছে, সকলোকে আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম। এই 15,000 টকাৰ লগত তাৰ কোনো সম্পৰ্ক নাই। সেই কাম আমি সমান্তৰালভাৱে কৰি থাকিম। স্কুল নষ্ট হৈছে, নামঘৰ নষ্ট হৈছে, ৰাস্তা নষ্ট হৈছে, ট্ৰান্সফৰ্মাৰ নষ্ট হৈছে, খোৱা পানীৰ ব্যৱস্থা নাই। আজি আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো। যে আমাৰ যিমান ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে সেই গোটেইবোৰ ৰিপেয়াৰ কৰা, নৱনিৰ্মাণ কৰা, নতুনকৈ নিৰ্মাণ কৰা সি মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ব। প্ৰতিখন স্কুলৰ ইউনিফৰ্ম প্ৰস্তুত কৰিবলৈ ধন আবণ্টন দিব চৰকাৰে। বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰেৰণ কৰিব চৰকাৰে। BA, BSc পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 3,000 টকা সাহায্য দিয়াৰ লগতে উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰ ছাত্ৰীলৈ দিব 1,000 টকাৰ সাহায্য। বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 5,000 টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।
ল'ৰা ছোৱালীক কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম চাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো ল'ৰা ছোৱালীক কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম চাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো